নমস্কাৰ দৰ্শক বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজি দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 15 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ মাঘ মাহৰ 1 তাৰিখ। আজি বুধবাৰ, কৃষ্ণপক্ষ দ্বিতীয় তিথি। দ্বিতীয় তিথি আজি ৰাতি 3:23:12 আছে। তাৰপিছত কৃষ্ণপক্ষ তৃতীয় তিথি আৰম্ভ হ'ব। আজি পুষ্যা নক্ষত্ৰ পুৱা 10:28:31 আছে। তাৰপিছত অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ দিনটোত সূৰ্যোদয় হ'ব 6:12:21 আৰু আজি সূৰ্যাস্ত হ'ব 4:53:48। দিনটোৰ ভিতৰত আজি ৰাহুকাল আছে দুপৰীয়া 11:33 পৰা 12:53। আজি দিনটোৰ অভিজিত মুহূৰ্ত হ'ব পুৱা 5:27 পৰা 6:35। আজি জন্ম হ'লে জাতক জাতিকাৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়া কান্তা যোগ হ'ব। বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবে আজি এটা ভাল দিন। আজি উত্তৰ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাটো আপুনি সফলতা পাব। খাদ্যত আজি তিতা নিষিদ্ধ। আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰি আৰম্ভ কৰোঁ আহক দিনটোৰ ৰাশিফলসমূহ। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। শাৰীৰিক দুৰ্বলতাৰ বাবে যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়, তাৰ বাবে আজি আপুনি যত্ন ল'ব লাগিব। গৃহ পৰিৱেশত কোনো কাৰণত আপুনি আজি পাৰিবাৰিক চাপ সহ্য কৰিব লগা হ'ব পাৰে। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবেও আজি আপোনাৰ খৰচ কিছু পৰিমাণে বাঢ়িব। নিবনুৱাই কোনো অপ্ৰয়োজনীয় ক্ষেত্ৰত সময় অপচয় কৰি যাতে পিছত চিন্তিত নহয়, তাৰ বাবে লক্ষ্য ৰাখক। কিয়নো আজি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ থাকি যাব পাৰে। শিক্ষাৰ্থীয়ে সুস্থ সিদ্ধান্তৰ অভাৱত কোনো দিশত যাতে ব্যৰ্থ নহয়, তাৰ প্ৰতি সাৱধানতা লোৱাৰ লগতে সফলতাৰ বাবে প্ৰচেষ্টাও বঢ়াব লাগিব। প্ৰেমৰ দিশত আজিৰ দিনটোৰ পৰিণাম আপুনি আশা কৰা ধৰণে নহ'ব যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। ব্যৱসায় আজি কোনো ব্যক্তিক আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে, যাৰ বাবে আপোনাৰ আৰ্থিক পৰিৱেশ কিছু নিম্নগামী হোৱাৰ আশংকা থাকিব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মী আচৰণত আজি আপুনি নিজৰ সংযম বঢ়াব লগা হ'ব। তাৰোপৰি কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। নিবনুৱাই আজি কোনো অনুষ্ঠানত প্ৰভাৱশালী ব্যক্তিৰ সৎ পৰামৰ্শত নিজৰ আত্মবিশ্বাস বঢ়াব পাৰিব। গৃহ পৰিৱেশত কোনো আত্মীয়ৰ স্বাস্থ্যৰ বাবে আপোনাৰ চিন্তা বৃদ্ধিৰ লগতে আজি খৰচো কিছু পৰিমাণে বাঢ়িব। প্ৰেমৰ দিশত আপোনাৰ আচৰণত প্ৰিয় ব্যক্তি অসন্তুষ্ট হ'ব যদিও আপোনাক পূৰ্ণ সহযোগিতাও দিব। আন কোনোবাই ভুল বুজাবুজিৰ ফলত যাতে পৰিৱেশ নিম্নগামী নহয়, তাৰ প্ৰতি যত্ন ল'ব লাগিব। ব্যৱসায়ত আজি আপোনাৰ অৰ্থচিন্তা বৃদ্ধি পাব। উপাৰ্জন কম হোৱাত আপোনাৰ চিন্তা বাঢ়িব পাৰে। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত একাধিক দায়িত্ব আৰু নতুন কোনো সমস্যাই আজি আপোনাক শাৰীৰিক আৰু মানসিকভাৱে ব্যস্ত ৰাখিব। নিবনুৱাই কোনো নতুন আৰ্থিক যোজনা আজি আৰম্ভ কৰি আৰ্থিকভাৱে প্ৰতিষ্ঠিত হোৱাৰ আশা কৰিব পাৰিব। শিক্ষাৰ্থীয়ে
আজি কোনো বিশেষ দিশত ঘনিষ্ঠ বন্ধুক সহযোগিতা আগবঢ়াই পাৰস্পৰিক বন্ধুত্বৰ সম্পৰ্ক অধিক মজবুত কৰিব পাৰিব। আজি আপোনাৰ প্ৰিয় ব্যক্তিক আপুনি কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াব লগা হ'ব পাৰে। আনহাতে কোনো নতুন সংযোগ আজি ৰোমাঞ্চকৰ হৈ উঠিব। গৃহ পৰিৱেশত সকলোবিলাক দিশ আজি আপোনাৰ ইচ্ছামতে নচলিব। আজি আপোনাক অৰ্থচিন্তায়ো আমনি কৰিব পাৰে। ব্যৱসায়ীয়ে পুৰণা বিনিয়োগৰ পৰা পোৱা অপ্ৰত্যাশিত লাভালাভত আজি অধিক আত্মবিশ্বাসী হ'ব পাৰিব। আজি আপোনাৰ বাবে গুলপীয়া ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰঙৰ 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। সকলো দিশতে সহকৰ্মীৰ সহযোগ পোৱাৰ পাছতো আজি আপুনি অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লাগিব। নিবনুৱাই কোনো নতুন কৰ্মৰ সন্ধান আজি লাভ কৰি উৎসাহিত হ'ব, কিন্তু আপোনাক অৰ্থ সমস্যাই আমনি কৰিব। গৃহ পৰিৱেশত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব পাৰে। আজি আপোনাৰ সকলো প্ৰকাৰ মতামতত প্ৰিয় ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰি আপুনি অধিক আত্মবিশ্বাসী হ'ব পাৰিব। ব্যৱসায় পৰিৱেশ আন দিনৰ তুলনাত আজি যথেষ্ট উন্নত। আজি আপোনাৰ বহুতো অৰ্থ সমস্যা নোহোৱা হ'ব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। যিকোনো পৰিৱেশতে অকস্মাত যাতে আপুনি স্বাস্থ্যত সামান্য হ'লেও আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা ভংগৰ ফলত কোনো গুৰুত্বপূৰ্ণ দিশত যাতে আপুনি ব্যৰ্থ নহয় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব, কিয়নো ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্নও জড়িত থাকিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত নিজৰ বিশেষত্বৰ ব্যৱহাৰ কৰি আজিৰ দিনটো বহুত ধুনীয়া কৰি তুলিব পাৰে। আপোনাৰ প্ৰিয় ব্যক্তিক দিয়া কোনো প্ৰতিশ্ৰুতিক আপুনি ৰাখিব নোৱাৰি চিন্তিত হ'ব পাৰে, হ'লেও পৰিৱেশত সুখো থাকিব। পাৰস্পৰিক সম্পৰ্কত ইয়াৰ কোনো অশুভ প্ৰভাৱ নপৰে। কোনো পুণ্যকৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি অধিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে, কিন্তু আপোনাৰ উপাৰ্জনত সন্তুষ্টি থাকিব। আজি আপোনাৰ গুলপীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি আপোনাৰ মান বৃদ্ধিৰ লগতে জনপ্ৰিয়তাও বাঢ়িব। আজি কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি প্ৰশংসিত হ'ব। নিবনুৱাই যদি নিজে ভোগ কৰা সমস্যাসমূহ ঘনিষ্ঠ বন্ধুক প্ৰকাশ কৰিব পাৰে তেতিয়াহ'লে আজি বন্ধুৰ সহযোগিতা লাভ কৰি আপুনি উপকৃত হ'ব। আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা কোনো শুভ সংবাদ লাভ কৰিব। আনহাতে সাধাৰণভাৱে পৰিচিত কোনো ব্যক্তিৰ লগত বন্ধুত্ব স্থাপনৰ পৰা আজি আপুনি বিৰত থকা আৱশ্যক। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব আৰু ইয়েই আপোনাৰ অৰ্থ সমস্যাৰ কাৰণ হ'ব। ব্যৱসায়ত সকলো দিশতে অংশীদাৰী বন্ধুৰ সহযোগে আপোনাক উৎসাহিত কৰিব। আজি আপুনি কোনো সম্পত্তিৰ সমস্যাও সমাধান কৰিব পাৰিব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কৰা আপোনাৰ কোনো বক্তব্যৰ ফলত যাতে আপোনাৰ মান নিম্নগামী নহয় তাৰ প্ৰতি আজি আপুনি সাৱধানতা লোৱা আৱশ্যক। আন কাৰোবাৰ কোনো শুভ সংবাদত বহুদিনীয়া পৰিশ্ৰমৰ
আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ দিশত পোৱা অপ্ৰত্যাশিত সফলতাত আজি অধিক আত্মবিশ্বাসী হ'ব পাৰিব। প্ৰেমৰ পৰিৱেশ উন্নত বুলিব পৰা নহ'ব যদিও আপোনাৰ পক্ষতে থাকিব, কিন্তু ভুল বুজাবুজিৰ ফলত পৰিৱেশৰ আনন্দ যাতে ম্লান নপৰে তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। গৃহ পৰিৱেশত আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে, হ'লেও পৰিৱেশত সুখো থাকিব। ব্যৱসায়ীয়ে আজি খৰচ বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। নতুন ব্যৱসায়ৰ কোনো সংযোগো আজি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো সহকৰ্মীৰ লগত আপোনাৰ মতপাৰ্থক্যৰ ফলত যাতে পাৰস্পৰিক সম্পৰ্ক নিম্নগামী নহয় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে অসাৱধানতাবশতঃ কোনো মূল্যৱান সামগ্ৰী কোনো সময়ত অকস্মাত নষ্ট নহ'বলৈ আজি সতৰ্ক হোৱা আৱশ্যক। নিবনুৱাৰ মনোৰঞ্জন সম্পৰ্কীয় ভ্ৰমণ ব্যয়বহুল হ'ব যদিও আনন্দৰো হ'ব। আজি আপুনি কোনো নতুন ব্যক্তিৰ লগত পৰিচয় হৈও বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগ লাভ নহ'লেও সংযোগত সুখ থাকিব, যদিও সংযোগৰ বাবে আপোনাৰ আজি অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহ পৰিৱেশত আজি আপোনাৰ দায়িত্ব বাঢ়িব, যি আপোনাক মানসিকভাৱে দুৰ্বল কৰি তুলিব পাৰে। ব্যৱসায়ীয়ে আজি কোনো উৎসৰ পৰা অকস্মাত প্ৰাপ্য ধনৰ আদায় পাব। আজি আপুনি কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আপুনি আজি যান বাহনত ভ্ৰমণৰ সময়ত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। কৰ্মৰ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আপোনাৰ আজি চিন্তাৰ কাৰণ হ'ব পাৰে। নিবনুৱাই নিজে অৰ্থ সমস্যা ভোগ কৰিও কোনো ব্যক্তিক আজি আৰ্থিক সহযোগিতা দিব লগা হ'ব। ইয়াৰ ফলত আপোনাৰ উদাৰতাৰ প্ৰমাণ হ'ব আৰু আপোনাৰ মান বাঢ়িব। আজি আপুনি প্ৰেমৰ সম্পৰ্কক বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তন কৰি সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত কোনো প্ৰতিবেশীৰ আচৰণে আজি আপোনাক সংযম বঢ়াবলৈ বাধ্য কৰিব পাৰে। আপোনাৰ নিজৰ আচৰণতো পৰিৱেশৰ সুখ বিনষ্ট নহ'বলৈ আপুনি আজি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ আজি আপুনি লাভজনক প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ আজি গোলপীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশ অতি উন্নত। দিনটোৰ সহজ কাম কাজসমূহে আপোনাক আজি এটা সফলতম দিন উপহাৰ দিব। নিবনুৱাই কোনো সামাজিক কৰ্মত বিভিন্ন ব্যক্তিক আজি নেতৃত্ব প্ৰদান কৰিব লগা হ'ব পাৰে আৰু ইয়াত আপোনাৰ কৰ্তব্য নিষ্ঠাই আপোনাক সফলতা দিয়াৰ লগতে আপোনাৰ জনপ্ৰিয়তা বঢ়াব। আপোনাৰ আচৰণ বা কোনো মন্তব্যই প্ৰেমৰ পৰিৱেশৰ আনন্দ যাতে নকমায় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব। গৃহ পৰিৱেশত আপোনজনৰ আচৰণ আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব আৰু কোনো আপোন ব্যক্তিৰ স্বাস্থ্য আজি আপোনাৰ দুশ্চিন্তাৰ অহেতুক কাৰণ হ'ব পাৰে। ব্যৱসায়ত উপাৰ্জনত সন্তুষ্টি থাকিলেও অপ্ৰয়োজনীয় দিশত আজি আপোনাৰ খৰচ বৃদ্ধিৰ আশংকা দেখা যায়। আজি আপোনাৰ গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ।
কোনো ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আধাতে আঁতৰি আহিব লগা হ'ব পাৰে, যদিও পৰিৱেশ সম্পূৰ্ণ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। নিবনুৱাই আজি অকস্মাত কোনো নতুন কৰ্মৰ শুভ সংযোগ লাভ কৰিব, আৰু এনে দিশত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহযোগিতাও আজি উল্লেখযোগ্য প্ৰমাণিত হ'ব। আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা আশা কৰা ধৰণেই কোনো শুভ সংবাদ লাভ কৰিব, আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি পাব। গৃহ পৰিৱেশত কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে পৰিপূৰ্ণ হ'ব। ব্যৱসায়ীয়ে ধনৰ লেনদেনৰ ক্ষেত্ৰত কোনো শুভাকাংক্ষী বন্ধুৰ লগত যাতে সম্পৰ্ক নিম্নগামী নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব, আৰু কজলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কোনো পুণ্যকৰ্মত অংশগ্ৰহণৰ বাবে আপুনি আজি চমু ভ্ৰমণ কৰিব লাগিব, আৰু ইয়াৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। নিবনুৱাই অধিক পৰিশ্ৰমৰ শংকা থাকিলেও কোনো নতুন কৰ্মৰ সংযোগত আৰ্থিক উন্নতিৰ আশা কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ লগত কৰা ভ্ৰমণ আনন্দেৰে আজি ভৰপূৰ থাকিব, যদিও অসতৰ্কতাৰ ফলত আপুনি কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। গৃহ পৰিৱেশত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক এটা উন্নত দিন অনুভৱ কৰাব। আনহাতে অকস্মাত স্বাস্থ্যজনিত কাৰণত খৰচ নাবাঢ়িবলৈও আপুনি যত্ন ল'ব লাগিব। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব নোৱাৰি। বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আপুনি আজি ব্যৱসায়ৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধুসকল, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক, আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।